হেল্ল' এভৰিৱান, দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আই হোপ তোমালোকে সকলোৱে ভালে কুশলে আছা আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আজিৰ এই ভিডিঅ'টো বেচিকেলি 2024 বৰ্ষত অসমত যিবোৰ বঁটা প্ৰদান কৰা হৈছিলে যিকোনো ক্ষেত্ৰতে, সেই সকলোবোৰ বঁটাৰ বিষয়ে তোমালোকে আজিৰ এই এটা ভিডিঅ'তে পাই যাবা। চ' ভিডিঅ'টো তোমালোকৰ আপকামিং এক্সামবোৰৰ কাৰণে, বিশেষকৈ আসাম ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে বহুত হেল্পফুল হ'ব। চ' ভিডিঅ'টো শেষলৈকে ভালদৰে চাবা আৰু যিসকলে ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু নতুনসকলে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবা, যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ তোমালোকৰ বাবে লৈ আহি থাকিব পাৰোঁ। ইয়াৰ আগতেও মই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাসমূহৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। তাতো তোমালোকে বহুতখিনি ইনফৰমেশ্যন পাই যাবা। সেইটো 2024ৰ ওপৰতে আছিল, কিন্তু আজিৰ ভিডিঅ'টোত মই গোটেইবোৰ 2024ত জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে যিমানসমূহ বঁটা ঘোষণা কৰা হৈছিলে তাৰ বিজয়ীসকলৰ নাম, লগতে কি শিতানত তেওঁলোকক বঁটা প্ৰদান কৰা হৈছিল, সেই গোটেইখিনি ইনফৰমেশ্যন দি দিম। চ' প্ৰথমতে আহিব তোমালোকৰ অসম সাহিত্য একাডেমি এৱাৰ্ড 2024, যিটো ৰিচেণ্টলি ঘোষণা কৰা হৈছিলে। তাৰ বঁটা বিজয়ীসকলৰ নামসমূহ হৈছে: অসমীয়া কাব্যগ্ৰন্থ ফৰিংবোৰে বাটৰ কথা জানে, এই গ্ৰন্থখনৰ বাবে সমীৰ তাঁতীক 2024 বৰ্ষৰ অসম সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিলে। তাৰপিছত বড়ো উপন্যাস স্বৰ্ণী ঠাখাই, এইখনৰ বাবে অৰণ ৰাজাক 2024 সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিলে। তাৰপিছত সংস্কৃতৰ ছেকশ্যনটোত কাব্যগ্ৰন্থ ভাস্কৰ চৰিতমৰ বাবে শ্ৰী দীপক শৰ্মাক 2024 সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিলে। 2024ৰ ক্ৰান্তিকাল সন্মান আগবঢ়োৱা হৈছিলে নৌচাদ আখতাৰ হাজৰিকাক, আৰু 2023ৰ অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছিলে শ্ৰীযুত ৰঞ্জন গগৈক। এই লিষ্টখনত আমি তিনিটা কেটেগৰীৰ বঁটা, যিটো হৈছে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ, এই তিনিটা কেটেগৰীৰ বঁটা বিজয়ীসকলৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে হৈছে শ্ৰী ৰঞ্জন গগৈ, তেওঁ অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছিলে ল এণ্ড জাষ্টিছ। 2 নম্বৰ হৈছে ডক্টৰ কিষাণ চন্দ নৰিয়াল, তেওঁক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে আৰ্ট এণ্ড কালচাৰ। 3 নম্বৰত আছে এলভিছ আলী হাজৰিকা, তেওঁক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে স্পৰ্টছ। 4 নম্বৰত আছে হিমা দাস, তেওঁক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে স্পৰ্টছ। 5 নম্বৰত আছে নদীৰাম দেউৰী, তেওঁক অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে আৰ্ট এণ্ড কালচাৰ। 6 নম্বৰত আছে ৰঞ্জিত গগৈক, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে আৰ্ট এণ্ড কালচাৰ। 7 নম্বৰত আছে পাৰ্বতী বৰুৱা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ধুবুৰী। 8 নম্বৰত আছে দেৱজিৎ চাংমাই, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে আৰ্ট এণ্ড কালচাৰ। 9 নম্বৰত আছে দ্ৰোণ ভূঞা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে আৰ্ট এণ্ড কালচাৰ। 10 নম্বৰত আছে নীলম দত্ত, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে এগ্ৰিকালচাৰ। 11 নম্বৰত আছে অনুপম ডেকা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছে এণ্টাৰপ্ৰেনাৰ। 12 নম্বৰত আছে সৌম্যদীপ দত্ত, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ধুবুৰী। 13 নম্বৰত হৈছে বসন্ত চিৰিং ফুকন, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে এগ্ৰিকালচাৰ প্ৰগ্ৰেছিভ মাছৰুম। 14 নম্বৰত আছে মনেন্দ্ৰ ডেকা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে। তেওঁৰ ফিল্ডটো হৈছে ক্ৰাফ্ট এণ্ড বেম্বো আৰ্টিষ্ট। 15 নম্বৰত আছে মীনাক্ষী চেতিয়া, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছে আশা ৱৰ্কাৰ। 16 নম্বৰত আছে পখিলা লাখটেপী, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছে আৰ্ট এণ্ড কালচাৰ। 17 নম্বৰত আছে তেনজিং বডোচা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ওদালগুৰি। 18 নম্বৰত আছে নিৰ্মল দে, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছে এণ্টাৰপ্ৰেনাৰ। 19 নম্বৰত আছে জেচিন কাম্বাং পাও, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছে হেণ্ডলুমছ। 20 নম্বৰত মেৰী হাছা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। তেওঁৰ ফিল্ডটো হৈছে AWC ছ'চিয়েল ছাৰ্ভিচ।
21 নম্বৰত আছে উপেন্দ্ৰ ৰাভা, তেওঁক অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছে, তেওঁৰ ফিল্ডটো হৈছে এগ্ৰিকালচাৰ। 22 নম্বৰত আছে ৰাহুল গুপ্তা, তেওঁকো অসম গৌৰৱ সন্মান প্ৰদান কৰা হৈছিলে, তেওঁৰ ফিল্ডটো হৈছে এগ্ৰিকালচাৰ। লাষ্টলি তোমালোকলৈ এটা মই জিকে কুৱেশ্যন লৈ আহিছোঁ, যিটো একদম আপডেটেড হয়। সেইটো হৈছে অসম সাহিত্য সভাৰ নতুন সভাপতিৰ নাম, তেওঁৰ নামটো হৈছে বসন্ত কুমাৰ গোস্বামী। চ' এতিয়া তোমালোকে এই ভিডিঅ'টো আৰু আগত মই আপলোড কৰা ভিডিঅ'টো দুটা যদি মিলাই পেলাই চোৱা আৰু কপিত নোট ডাউন কৰি লোৱা, তেতিয়াহ'লে তোমালোকৰ অসমৰ যিসমূহ বঁটা প্ৰদান কৰা হৈছিলে 2024 বৰ্ষত তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হৈ যাব ভালকৈ। তোমালোকে আগৰ ভিডিঅ'টো আৰু আজিৰ ভিডিঅ'টো ভালদৰে চাই ল'বা।